হেল্ল' গাইছ, ৱেলকাম টু মাই চেনেল। সকলোকে গুড আফটাৰনুনে বুলি কওঁ, কাৰণ এতিয়া শ্বুট কৰিছোঁ ভিডিঅ'টো। আজি মই অলপ ওলাই আহিলোঁ মাৰ লগত। গম পাই আপোনালোকক সকলোকে মই ভিডিঅ'ত এটা জনাইছিলোঁ যে আমাৰ মাৰ মাজু ককাই ঢুকালে। তো তেওঁৰ ঘৰত আজি আহিলোঁ। কেইটামান বটল দিবলৈ আহিবলৈ আছিলে আৰু কুঁহিয়াৰ কাটিছিলে, তো কুঁহিয়াৰটো দিব আহিছিলোঁ। মানে বটল এই মানুহবোৰে চেনি গাখীৰ আনি থাকে, তো সেইবোৰ নিৰ্দিষ্টকৈ থ'বলৈ পাত্ৰ নাছিলে। কাৰণ আমাৰ দোকান আছে, তো ভাবিলোঁ এই বটল কেইটামানে দি থৈ আহোঁগৈ, এনেই বটলবোৰ জমা আছে দোকানত। এইটো দিবলৈ আহিল, লগতে অলপ খবৰ চবৰো ল'বলৈ, কাম কিমান চলিব চাব লাগিব ন। ভাইটিটো লাগি আছে, আজি চিলিংখন লগাইছে। আগফালৰ মানে পাৰ চাৰবোৰ হাগি কিনে পূৰা লেতেৰা কৰি দিয়ে ন, সেইকাৰণে সি আৰু এজন মানে এনেকুৱা চিলিং লগোৱা মানুহ এজনৰ লগত লগাই আছে সি। তাৰপিছত অলপ আমি কাম চাম চালোঁ। তাৰপিছত মই এতিয়া এনেই বাহিৰত বহি আছিলোঁ, তেতিয়া আপোনালোকৰ কাৰণে ভিডিঅ'টো শ্বুট কৰিলোঁ। এখন আমাৰ মামাহঁতৰ পথাৰ হয়। মামা, ইয়াত ডাঙৰ মামা, সৰু মামা চবৰে মানে এজনে মামা আছে, খালি মাৰ দেউতাকৰ মানে ককাই ভাইকৰ পুতেকবোৰৰ মোৰ মামাই হয়তো। তো সেই মামাহঁতৰ এইবোৰ পথাৰ, আগতে এই পথাৰখনতে আপোনালোকৰ এখন দোকান হৈছে আমাৰ সৰু মামাৰ, সেইখন ডাঙৰ মামাৰ হেৰি। আৰু এইখন মানে মেইন হাইৱে হৈ গ'ল আজিকালি। এইটো শ্বৰ্টকাট হয় ডুমডুমালৈ যোৱা, বহুতখিনিয়ে শ্বৰ্টকাট হৈ যায়, কাৰণ এক পাক মাকুম হৈ ঘূৰি যোৱা মানে আৰু তাতকৈ তেতিয়ালৈকে আমি হেৰিয়ে পাই যাম, ডুমডুমাই পাই যাম। তো আমি এতিয়া ৰৈ আছিলোঁ ছাঁত, আৰু বহুত ধুনীয়া বতাহ মাৰি আছিলে, মানে দৰকাৰেই নাই ফেনৰ বা এচিৰ, বাহিৰতে বহি ফেনৰ হাৱা খাই আছিলোঁ। আৰু ইয়াতে আমি আগতে ভোজ চোজ খোৱা হৈছিলে, এতিয়া কেইবাবছৰো হ'ল ভোজ চোজ খোৱা নাই, কাৰণ প্ৰতি বছৰে কোনোবা ঢুকায় আৰু মানে সেইটো বন্ধেই কৰি দিলে আৰু এতিয়া নাখায় মানে। আগতে আমি ইয়াত পথাৰত আহিলে আৰু সদায় খেলোঁ, ক্ৰিকেট হওক, ইমান ৰ'দ বৰষুণে আমি ক্ৰিকেট খেলোঁ। তাৰপিছত লগতে সেইখিনি অলপ পথাৰ চথাৰ দেখালোঁ। আপোনাৰ আম গছ আছে, এইবাৰ কিন্তু আম ফুলা নাই, কিন্তু জলফাই ফুলিব নিচিনা লাগিছে, কাৰণ জলফাই ফুলবোৰ উঠি আছে। লগতে আন্ধাৰ হৈ গ'ল অলপ, ভিডিঅ'টোত মোৰ ভালকৈ গাড়ী পিছফালে বহিয়ে আছিলে। আৰু এইখন আমাৰ মামা ঘৰ, আৰু ইয়াত বাইকবোৰ আমি এখন বাইকত আহিছোঁ, আৰু বাকীখন কাম কৰা মানুহৰ এইফালে পেণ্ডেলটো হৈ আছিলে। আৰু লগতে এইফালে আমাৰ মামা ঘৰটো সোমাই, মেইন মামা ঘৰ। তাৰপিছত এইফালে সৰু মামা ঘৰ আছে, দিঘন্ত মামা ঘৰ আছে, চবৰে ঘৰ আছে নিজৰ ওচৰতে চবেই মানে। তামোল গছ আৰু ইয়াত বাঁহ গছৰ মানে পূৰা সংখ্যা। আৰু এইখন পথাৰখন যোনখন আপোনাক দেখাই আছিলোঁ, এইটো চাইকেলত মানুহ গৈ আছে একদম কামত, ইমান ৰ'দত কি কৰিব, নগ'লেও নহয়। চাইকেলত আৰু বাইকত গ'লে মানে ঠাণ্ডাই লাগে, যিমান গাড়ীত নালাগে। আৰু আপোনালোকক কৈ আছিলোঁ মই যে মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইবো কৰিব, লাইকো কৰিব, কমেণ্টো কৰিব, আৰু ভিডিঅ'বোৰ কেনেকুৱা পাইছে সকলোৱে জনাব। আৰু সদায় ভিডিঅ' দিব পৰা নাই, কিন্তু চেষ্টা কৰিম সদায় দিবলৈ। আৰু ভালকৈতো মুখখন কেপচাৰ নহ'লেই মোৰ মোবাইলটো ধৰিবই নাজানো এতিয়াও, চেষ্টা কৰি আছোঁ দেই, সহায় কৰিব সকলোৱে, ছাপোৰ্ট কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ।